নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু বাবানিজ লাইফ আজি বহু দিনৰ মূৰত ভিডিঅ' আপলোড কৰিব লৈছোঁ আমি আসলতে এইকেইদিন এটা প্লেনিং এটা কৰি আছিলোঁ আমি বহু দিনৰ পৰা প্লেনিং এটা আছিলে যে এটা ট্ৰিপ কৰা এটা ভ্ৰমণ এটা কৰাৰ আৰু যেহেতু আমি পুৰীৰ জগন্নাথ ধাম বুলি ক'লে আমাৰ সকলোৰে সবৰ এটা ইচ্ছা থাকে যে জগন্নাথ ধাম আমি দৰ্শন কৰিম আৰু সকলো মানুহৰে থাকে যিসকলে মন্দিৰ নামঘৰ এইবোৰত গৈ ভাল পায় তেওঁলোকৰ এটা মানস থাকে সকলোৰে যোৱাৰ আৰু সেয়ে আমাৰো এটা খুব ইচ্ছা আছিল জগন্নাথ পুৰী যোৱাৰ সেয়ে ফাইনালি আমি সেই ট্ৰিপটো প্লেনিং কৰিলো আৰু আজি আমাৰ ট্ৰেইন আছে ৰাতিলে আৰু আমি সকলোৱে যাম আমাৰ গোটেই ফ্যামিলিৰ মানুহে যাম বাৰু সববোৰে আৰু লগতে তাত গৈ আপোনালোকক যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম জগন্নাথ মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে কিছুমান জায়গাত যাম আমি যিবোৰ জায়গাত যাম আপোনালোকে ভিডিঅ'ত গম পাই থাকিব কাৰণ কিছুমান প্লেনিং আগৰ পৰা কৰি থাকিলেও নহয় কিছুমান প্লেনিং জায়গাত হৈ যায় সেয়ে এতিয়া নকওঁ ক'ত ক'ত যাম কিন্তু আমাৰ ডাইৰেক্ট এইমটো হৈছে জগন্নাথ পুৰী তালৈকে যোৱা পুৰী মন্দিৰলৈকে যোৱা আৰু আপোনালোকেও আমাৰ ভিডিঅ'টো চাই থাকক বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ওলাইছো আজি আজি আমি উৰিষ্যা যাম পুৰী জগন্নাথ দৰ্শনৰ কাৰণে আৰু সব ওলাইছো আমি সব একগোট হৈছো আজি আমি গোল্ডেন বিচত গৈছো গোল্ডেন বিচত যাম আজি কিমান 30 তাৰিখ আমাৰ বিবাহ বাৰ্ষিকী এটা আজি আমাৰ দাদা আৰু বৌৰ বিবাহ বাৰ্ষিকী আৰু এইগৰাকী কইনা এই মাজৰ গৰাকী দৰা আৰু এইবিলাক সব আমি 10 বছৰৰ আগত তিতাবৰৰ পৰা গুৱাহাটীলৈ আহিছো আৰু 10 বছৰৰ পিছত এটা গুৱাহাটীৰ পৰা পুৰীলৈ গৈছো আৰু এয়া বৌৰ মা ভন্টি ভনি জোৱাই আৰু এয়া মোৰ মাদাৰ আৰু এইকেইটা আমাৰ বাচ্চা পাৰ্টি মাজু জেঠি ডাঙৰ জেঠি দাদা সব হে ডাৰ্লিং কাক ভিডিঅ' কৰিম আৰু এইটো ককা বলক আৰু ডাঙৰ কথাটো হ'ল আমাৰ যিখন গাড়ী আমি ৰেডি কৰিছিলোঁ যাবৰ কাৰণে লাষ্ট টাইমত সেইখন গাড়ী ক'লে আমি নোৱাৰো যাব হাহাকাৰ লাগি গ'ল দেউতাই স্কুটি লৈ লৈ বিচাৰি ফুৰিলে ড্ৰাইভাৰ চৰি গাড়ী দাদাই পালে এতিয়া আমি ওলাওঁ বাকী কথা ট্ৰেইনত পাতিম আমি ওলালো এয়া আমাৰ দৰ্শক বৃন্দ যাত্ৰীবৃন্দ আমি ওলালো আৰু আমি থেপা থেপিকে কেনেকে বহিছো চাওক এবাৰ ভালকে এই অৱস্থা আৰু মই এনেদৰে বহিছো পিছফালে আমাৰ বৌ চাব তুমি কইনা আজি গটিয়াই নিছে দেই আমি ট্ৰেইনত উঠিলো এখন আমাৰ ট্ৰেইন আৰু মা দেউতাই বহি আছে ঠেং হাত তুলি আৰু বাকিখিনিকে দেখাই দিওঁ এবাৰ আমাৰ চব ইয়াতে সোমাইছে আৰু আমাৰ ৰিংকু দাই আমাক খবৰিছে উইথ পানীৰ বটল আৰু চকলেট আৰু আমাৰ বাইদেউহঁতে জাগা ল'লে নিজে নিজৰ ইফালে এজনী আছে জেঠি কান্দি আছে কাৰণ দুখ লাগিছে নাইতাকক এৰি ধৰিছে আৰু ডাঙৰ জেঠি পুতেকক পাইছেতো ওচৰত সেইকাৰণে দুখ লগা নাই ল'ব আৰু এয়া মোৰ মাদাৰ চব বহি আছে চিকু কেনেকুৱা লাগিছে নিব নালাগে ট্ৰেইন চলি গ'ল দেই নামিয়া চলক দেই দুটাই আমি চাহ খালো ৰাতিপুৱা হ'ল গোটেই পৰা চাহৰ কাষ্টমাৰ এইবিলাক লাল চাহ লৈ আছে বৌয়ে আৰু চাহৰ বিজনেছটো কৰিলে আমাৰ দেউতাই বোলে 10 টকা কৰি দিব দেউতাক দিব লাগিব না চাই 10 টকাকে এয়া কেক আৰু চাহ আমাৰ তেল পিঠা এটা দিয়ে তেল পিঠা খাই লওঁ
মানে ইয়াতে কথা হৈছে আমি পালোঁ জলপাইগুৰি আৰু জলপাইগুৰিৰ কাহিনীটো মায়ে ভালকৈ বিৱৰণ দিব কাহিনীক লৈ কাহিনী চলি আছে অঁ এয়া বোৱাৰীকে ক'লে এতিয়া শাহুৱেকে ক'ব বাহিৰত যোৱা এইডাল জলপাই গছত জলপাই লাগি আছে চিঙি আনি আৰামত নিমখ আদি খোৱা মা আৰু ভৰিটো কৈছিলে পানী কিহেৰি মুখ পানী কিহেৰি মুখ ধুব ইহঁত দুইটাই লগ লাগি মোক ফচি আছে গংগাৰ পানী বুলি মুখ এনে দুয়ো ডাইৰেক্ট জলৰূপে নাৰায়ণ পানী মাত্ৰে হেৰি ভগৱান আৰু তাৰে মাজত পাব্লিক স্কুলৰ মুখৰ পানীখিনি চবে যায় তাৰে ওপৰেদি এতিয়া মই এটা ভালকে কথা এটা কওঁ মই এটা ভাবছো জেঠিৰে দাঁতকেইটা বহুত দিনৰ পৰা দেখা নাই উৰিষ্যাত যে মই ভাবছো দাঁতে শংখৰ দাঁত বনাই দিম বুলি এনে যি হ'ব বহুত ধন্যবাদ আমি কলকাতা ষ্টেচন আহি পালো এয়া চব আমি আহি পালো কলকাতা ষ্টেচন ইয়াত ৰৈ আছো আৰু এতিয়া আমি আমাৰ গাড়ী বিচাৰি গৈছে তাৰপিছত বাকী নেক্সট অঁ আমি তাৰপিছত আমি বেলেগ তাৰপিছত আমি যাম কি ষ্টেচন আছে শালিমাৰ ষ্টেচন যাম আৰু শালিমাৰ ষ্টেচনৰ পৰা পুৰী চাই থাকিব আমাৰ ভিডিঅ'টো আমি 3খন গাড়ী লৈ আহিবলগীয়া হৈছে আৰু আমি এইফালে শালিমাৰ ষ্টেচন পায়ে আমি আমাৰ লাগেজবোৰ ক্লাব ৰুম মানে লকাৰত থৈ খাবলৈ যাব ওলালোঁ আমি বৰ্তমান গৈ আছোঁ খাবৰ কাৰণে আৰু চিকু খাবৰ কাৰণে গৈ আছোঁ আহি এইটো চিকু হয় আমি খাব গৈ আছোঁ এতিয়া ভাত সাজ খাম খাই আমি ট্ৰেইনৰ কাৰণে ৰ'ম চ' ট্ৰেইনত উঠিম চ' গৈ থাকিম আৰু আমি খাব আহিছোঁ আৰু আমি জাগা পোৱা নাই আমি দুটাই এনেকৈ বহি আছোঁ ৰাস্তা ৱেইটিঙত আছোঁ খানা এয়া ৰাস্তাত আমি দুটাই এনেকৈ চাধা মাৰি থকা মানুহৰ নিচিনা বহি আছোঁ আৰু বাকীসকলে এইয়া চব খাই আছে ইয়াতে হোটেল বুলিবলৈ মাত্ৰ দুখনেই আছে কলিকতা ৰেষ্টুৰেণ্ট চিকেন আমি শালিমাৰ ষ্টেচনৰ পৰা ট্ৰেইন ল'লোঁ আৰু ট্ৰেইন লৈ গোটেই ৰাতি শুলোঁ এতিয়া ট্ৰেইনখনে একদম ধীমাগতিত গৈ আছে অহাৰ কথা আছে 6:15 এতিয়া 8:40 হ'ব আৰু ডেট মাৰিলে আৰু আমাৰ আইসকলক চাওক আইসকলক এই অৱস্থা ভক্তসকলক আমি ফাইনেলি আহি পালোঁ পুৰী ষ্টেচন চব মানুহ এতিয়া আমি গৈ আছোঁ আৰু আগত ট্ৰলি নিয়া মানুহবোৰ চাওক এয়া টানি ফাইনেলি আমি আহি পালোঁ পুৰী ষ্টেচন আৰু ইয়াৰ পৰা এতিয়া আমি যাম আমাৰ হোটেললৈ আৰু তাৰ পাছত মন্দিৰ আৰু বাকী গোটেইখিনি আপোনালোকে দেখিব পাব আমাৰ নেক্সট ভিডিঅ'ত সেয়েহে আপোনালোকে চাই থাকক বাবানীজ লাইফ আজিলৈ ইয়াতে সামৰিলোঁ বাই বাই